মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 4 ইংৰাজীৰ লেসন নম্বৰ 1 অফ লুক এট দা মুন এই লেসনটি অসমীয়াত বুজাই দিয়াৰ লগতে তোমালোক উত্তৰখিনিও কৈ দিবলৈ মই চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াত কি দিছে চোৱাচোন। লেসন নম্বৰ 1 মানে পাঠ নম্বৰ 1 অফ লুক এট দা মুন অৰ্থাৎ জোনটোলৈ চোৱা। এতিয়া চোৱা তাৰপিছত কি দিছে লুক L W K লুক AT at THE দা লুক এট দা পিকচাৰ PICTURE পিকচাৰ মানে হৈছে ছবি and and say 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 what 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 time 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 it is মানে look at the picture and say what time it is এই ছবিখনলৈ তোমালোকক চাব দিছে। তোমালোকৰ কিতাপখন ধুনীয়াকৈ উলিয়াই লোৱাৰ পিছত এই ছবিটো ধুনীয়াকৈ তোমালোকে চোৱা। এটো কেতিয়াৰ সময়ৰ পিকচাৰ গধূলিৰ সময়ৰ আবেলিৰ সময়ৰ নে ৰাতিৰ সময়ৰ এটো হৈছে তোমালোকে গধূলিৰ সময় বুলি ক'ব পাৰা বা ৰাতিৰ সময় ঠিক আছে। নেম দা থিংস দ্যাট ইউ ক্যান সি ইন দা পিকচাৰ নেম দা থিংস সেই বস্তুবোৰৰ নাম ক'বলৈ দিছে যিবিলাক বস্তুৰ ছবি তোমালোকে এই চিত্ৰটো তোমালোকে দেখিবলৈ পাইছা। যেনে ইয়াত এইটো কিহৰ ছবি এটো হৈছে মুন ঠিক আছে MWN মুন ঠিক আছে। তাৰ পিছত এডাল হৈছে এডাল গছ গটে ট্ৰী হ'ব। তাৰ পিছত এটো আছে এটা ল্যাম্প ঠিক আছে LAMP হ'ব ল্যাম্প চাকি। তাৰ পিছত আছে এটো হৈছে ফেচাৰ ছবি গতিকে OWL হ'ব ঠিক আছে। এইবিলাক তোমালোকে ক'ব পাৰা। এতিয়া হা এই পোয়েমটো আমি ৰিচাইট কৰো। লেটস ৰিচাইট দা পোয়েম অফ লুক এট দা মুন। আমি এই পোয়েমটো ৰিচাইট কৰো। প্ৰথমে মই পঢ়ি দিছো চোৱা। Oh look at the moon she is shining up there oh mother she looks like a lamp in the air last week she was smaller and shaped like a bow but now she's grown bigger and shaped like an O কি কৈছে চোৱা। Oh look at the moon she is shining up there মানে জোনটো লৈ চোৱা তাই তাত জিলিকি আছে। জোনটো তাই বুলি কৈছে ঠিক আছে। জোনটো লৈ চোৱা তাই তাত জিলিকি আছে। ইয়াতে থকা চোৱা লুক LWK লুক মানে হৈছে চোৱা মুন মানে হৈছে জোন ঠিক আছে। সি মানে হৈছে তাই ঠিক আছে। and oh mother she looks like a lamp in the air তাৰ পিছত ইয়াত চোৱাচোন চিত্ৰটোত কি দিয়া আছে এজন ল'ৰা আছে ছবি তোমালোকে দেখিবলৈ পাইছা আৰু এয়া হৈছে এই ল'ৰাজনৰ মাক ঠিক আছে। ঠিক ইয়াতে কৈছে যে জোনটো লৈ চোৱা তাই তাত ধুনীয়াকৈ জিলিকি আছে। তাৰপিছত ল'ৰাটোৱে কৈছে মাকক অ মাদাৰ she looks like a lamp in the air মা তাইক অৰ্থাৎ জোনটোক বতাহত জ্বলি থকা এটি চাকি যেন লাগিছে। তাৰপিছত কি ক'লে চাও আহাচোন। Last week she was smaller and shaped like a O কি কৈছে লাষ্ট উইক মানে হৈছে সপ্তাহ লাষ্ট উইক মানে হৈছে যোৱা সপ্তাহ সি মানে হৈছে তাই স্মলাৰ মানে হৈছে ক্ষুদ্ৰতৰ বা সৰু অতি সৰু ঠিক আছে। BOW মানে হৈছে ধেনু বুজাইছে ইয়াতে ঠিক আছে। কি কৈছে লাষ্ট উইক she was smaller and shaped like a bow যোৱা সপ্তাহত তাই ক্ষুদ্ৰতৰ আছিল আৰু দেখাত ধনুৰ আকৃতিৰ আছিল। এতিয়া চোৱা এইটো জোন ঠিক আছে। এই জোনটো সদায় এনেকুৱা ধৰণে তোমালোকে দেখিবলৈ পোৱা নে নিশ্চয় নোপোৱা। কোনোবা দিনাখন সৰু হৈ থাকে ঠিক আছে। তাৰ পিছত লাহে লাহে কি হয় ডাঙৰ হয় আৰু পূৰ্ণিমাৰ দিনাখন কি হয় গোটেইখিনি সম্পূৰ্ণ হৈ পৰে। সেইটোকে কৈছে যে যোৱা সপ্তাহত তাই সৰু আছিল অৰ্থাৎ জোনটো সৰু হৈ আছিল আৰু দেখাত কেনেকুৱা আছিল বুলি কৈছে চোৱাচোন সৰু হৈ আছিল যিহেতু এনেকুৱা ধৰণৰ আছিল ধেনুৰ আকৃতিৰ হৈ আছিল ঠিক আছে। ধেনুৰ আকৃতিৰ নিচিনা হৈ আছিল। but now she's grown bigger and shaped like an O কিন্তু তাই এতিয়া ডাঙৰ হ'ল
আৰু ইংৰাজীৰ ও আকৃতিৰ নিচিনা ও যিটো তোমালোকৰ আখৰ আছে ও আখৰটোৰ নিচিনা হ'ল অৰ্থাৎ যেতিয়া ডাঙৰ হয় কি হয় ঘূৰণীয়া হৈ যায় নে নাযায় ওটো নিচিনা হৈ যায় হেতুকে ইয়াতে বুজাইছে নেক্সট ওয়া এক্টিভিটিছত দিয়া প্ৰশ্নকেইটা 1 নম্বৰত দিছিল লেটস ফাইন্ড হাউ মাচ উই হেভ আন্ডাৰস্টুড যেটা আমি পাঠটো পঢ়িলো এতিয়া আমাক পাঠটো কিমানখিনি আমি পঢ়ি বুজি পালো এইখিনি আমাক এই প্ৰশ্নকেইটাৰ উত্তৰ দি আমাক কৰিবলৈ কৈছে এ নম্বৰ দিছিল হোৱাট ইজ দা নেম অফ দা পোয়েম হোৱাট ইজ দা নেম অফ দা পোয়েম মানে এই যেটো কবিতা আছিল পোয়েম আছিল ও লুক এট দা মুন এটো নামটো কি খুদিছে গতিকে আমি পোয়েমটোৰ নামটো মনত নিশ্চয় আছে কি আছিল পোয়েমটোৰ নাম আছিল ও লুক এট দা মুন গতিকে লিখিম আমি কেনেদৰে এনেদৰে লিখিম দা নেম অফ দা পোয়েম ইজ ও লুক এট দা মুন Question number B চোৱাচোন কি দিছে what looks like a lamp in the air আকাশত কি ল্যাম্পৰ দৰে দেখা গৈছিল আকাশত ল্যাম্পৰ দৰে কি দেখা গৈছিল কি দেখা গৈছিল যোনটো আমি আকাশত ল্যাম্পৰ দৰে দেখা পাইছো উজলি আছিল ঠিক আছে যেতিয়া ল্যাম্পটো যেনেকুৱা ধৰণে আমি ৰাতি যেতিয়া জ্বলাও কি হয় পোহৰ পাও নে নাপাও আমি তাৰ পৰা ঠিক তেনেকুৱা ধৰণে আকাশত কি আছিল উজলি আছিল গতিকে এনেদৰে লিখিবা দা মুন তাৰ পিছত looks like a lamp in the air question number C what does the moon look like when she is smaller what does the moon look like when she is smaller মানে যেতিয়া জন্তু বা মুনটো যেতিয়া সৰু হৈ আছিল বা সৰু হৈ থাকে তেতিয়া দেখিবলৈ কেনেকুৱা আমি পাইছিলো নহয় লাষ্ট উইক she was smaller and shaped like a bow গতিকে কেনেকুৱা আছিল ধনুখনৰ নিচিনা হৈ আছিল যেতিয়া সৰু হৈ আছিল ঠিক আছে একেবাৰে তো ডাঙৰ হৈ না যায় গতিকে এনেকুৱা ধৰণে কি হয় লাহে লাহে ডাঙৰ হৈ যায় গতিকে এনেকুৱা ডাঙৰ হৈ কেনেকুৱা ধৰণৰ হৈছিল ধনুখনৰ নিচিনা হৈ গৈছিল গতিকে ইয়াত লুকৰ ঠাইত হ'ব লুকস যেটো দাজ আছে গতিকে লিখিবা the moon looks like এব when she is smaller যেতিয়া সৰু আছিল তেতিয়া ধেনুৰ আকৃতিৰ আছিল ডি নম্বৰ কোৱেশ্চনটো চোৱা what does the moon look like when she grows bigger যেতিয়া জনবায়ুটো ডাঙৰ হ'ল সদায়তো সৰু হৈ নাথাকে লাহে লাহে কি হয় ডাঙৰ হৈ থাকে তো যেতিয়া জনবায়ুটো ডাঙৰ হ'ল তেতিয়া দেখিবলৈ কেনেকুৱা হৈছিল উত্তৰটো হ'ব এনেদৰে লিখিবা the moon ইয়াতো দাজ আছে কাৰণে looks হ'ব the moon looks like the letter O when she grows bigger যেতিয়া ডাঙৰ হৈছিল তেতিয়া ইংৰাজীৰ O লেটাৰটোৰ নিচিনা দেখাত ইনকা ধৰণৰ হৈ গৈছিল এতিয়া চাও আহা কোৱেশ্চন নম্বৰ 2 let's play with rhyming words rhyming word কি হয় তোমালোকে নিশ্চয় জানাই rhyming word মানে হৈছে ছন্দৰ মিল থকা শব্দ ইয়াৰ সোৱা তোমালোকে চিত্ৰটো এয়া হৈছে এজনী সৰু ছোৱালী আৰু এই সৰু ছোৱালীজনীৰ মাক হৈছে এইজন ঠিক আছে এতিয়া মাকে সৰু ছোৱালীজনীক কিবা কৈছে আমি চাও আহাচোন 1 নম্বৰ দিয়া আছে we know rhyming words don't we মাকে ছোৱালীজনীক ক'লে যে আমি rhyming wordৰ বিষয়ে জানো নহয়নে বাৰু তুমি জানানে বাৰু এনে ধৰণে খুদিলে rhyming word মানে হৈছে ছন্দৰ মিল থকা শব্দ মাকে কৰা প্ৰশ্নৰ উত্তৰ দি ছোৱালীজনীয়ে ক'লে yes mother হয় মা rhyming wordৰ বিষয়ে আমি জানো বা মই জানো তাৰ পিছত মাকে আকৌ কিছু কথা ক'লে কি ক'লে চাও আহাচোন let's play আহা আমি এটা খেল খেলো কি খেল কথা হৈছে চোৱা I will say some words মাকে ক'লে যে আহা আমি এটা খেল খেলো মই তোমাক কেইটামান শব্দ কম read the poem and say one rhyming word for each one আৰু কৈছে যে মই কেইটামান তোমালোক শব্দ কম তোমাক শব্দ কম সেই শব্দ কেইটাৰ rhyming word তোমালোকে এই যেটো কবিতা আছিল ও লুক এট দা মুন এই কবিতাটোৰ পৰা rhyming word কেইটা বিচাৰি উলিয়াই কবলৈ কৈছে মাকে কোৱা প্ৰশ্নৰ উত্তৰ দি আকৌ ছোৱালীজনে ক'লে ওকে মাদাৰ মানে হ'ব মা বুলি ক'লে তাৰ পিছত মাকে ক'লে এইকেইটা শব্দ ক'লে took noon hair father books ramp cow and
তলাৰ এই ওয়াৰ্ড কেইটা মাকে ছোৱালীজনীক দিলে ছোৱালীজনী অৰ্থাৎ তুমি কেনেদৰে কৰিব লাগিব তুমি এই যেটো পোয়েম আছিলে কবিতা আছিলে কবিতাটোৰ পৰা ৰাইমিং ওয়াৰ্ড কেইটা বিচাৰিব লাগিব টুকৰ ৰাইমিং ওয়াৰ্ড হ'ব লুক চোৱাচোন টুক লুক হাউ যাও এনেকুৱা ধৰণে হয় নে নহয় ৰাইমিং ওয়াৰ্ড নিচন্দৰ মিল আছে টুক লুক লুক ওয়াৰ্ডটো পাইছিলো আমি ওহ লুক এট দা মুন তাত ঠিক আছে নুনটো হ'ব মুন মুন ওয়াৰ্ডটো পাইছো আমি পোয়েমটোত ঠিক আছে নুন মুন হেয়াৰটো হ'ব এয়াৰ হেয়াৰ মানে চুলি এয়াৰ মানে হৈছে বায়ু বা বতাহ বায়ু এয়াৰ মানে বায়ু ঠিক আছে ফাদাৰ ফাদাৰৰ ৰাইমিং ওয়াৰ্ড হ'ব মাদাৰ ফাদাৰ মাদাৰ মাদাৰ ওয়াৰ্ডটো পাইছো আমি পোয়েমটোত বুকস হ'ব লুকস ৰেম্প হ'ব ল্যাম্প কাউটো হ'ব নাও হাউটো মই এনে লিখি দিছো ঠিক আছে নাওটো আমি পাইছিলো পোয়েমটো হাউটো মই তোমালোকক বুজিয়াৰ বাবে লিখি দিছো তোমালোকে নিলিখিলেও এটো কোনো প্ৰবলেম নাই তলাৰটো হ'ব স্মলাৰ ঠিক আছে যদি তোমালোকে ইয়াত লিখি দিয়াত তোমালোকে চিনি পোৱা নাই তোমালোকে ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে আৰু কিবা যদি সুধিব লগিয়া আছে WhatsAppত তোমালোকে মেছেজ কৰি সুধিব পাৰিবা লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা Question number 3 Write the opposites of the underlined words তলত চোৱা কেইটামান বাক্য দিছে বাক্য কেইটাৰ তলত কেইটামান শব্দৰ তলত কি কৰিছে আন্ডাৰলাইন কৰা আছে অৰ্থাৎ আস্তানি দিয়া আছে এই আস্তনা শব্দ কেইটাৰ তোমালক কি কৈছে অপোজিট ওয়াৰ্ড মানে হৈছে অসমীয়াত যে তোমালকে পাইছা বিপৰীত শব্দ যেনে ভালৰ বিপৰীত শব্দ বেয়া ঠিক তেনেকুৱা ধৰণৰ দিনৰ বিপৰীত শব্দ ৰাতি ঠিক তেনেকুৱা ধৰণে ইংৰাজীত অপোজিট ওয়াৰ্ড বুলি কোৱা হয় মানে বিপৰীত শব্দ ইয়াতে চোৱা oh look at the moon she is shining up there ইয়াতে see আৰু up এই দুটা ওয়াৰ্ডৰ তলত আন্ডাৰলাইন কৰা আছে অৰ্থাৎ আস্তানি দিয়া আছে এই আস্তনা শব্দ দুটাৰ আমাক অপোজিট ওয়াৰ্ড লিখিবলৈ কৈছে SHE C ৰ বিপৰীত হ'ব he C হ'ব he আৰু আপৰ বিপৰীত হ'ব অপোজিট হ'ব ডাউন আপ ডাউন ঠিক আছে Question number 4 লৈ আহা এবাৰ Question number 4 টো দিছিল Read aloud the following pairs of words এতে চোৱা জোৰ কেইটামান শব্দ দিয়া আছে এই শব্দ কেইটা তোমালোকক ডাঙৰকৈ পঢ়িবলৈ কৈছে শুদ্ধ উচ্চাৰণেৰে প্ৰথমটো দিছিল চোৱা before after day night beautiful ugly outside inside far near peak true ঠিক আছে তোমালোকে এনেদৰে পঢ়িবা আৰু ধুনিয়াকে বা যদি বুজি নোপোৱা তোমালোকৰ থাকি যায় তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা Question number 5 Think and say who I am Think মানে হৈছে ভাবা and মানে হৈছে আৰু say মানে হৈছে কোৱা who মানে কোন মই ভাবা আৰু কোৱা যে কোন মই তোমালোকে কোৱা ইয়াত চোৱা হিন্ট দিয়া আছে এ নম্বৰ I live in the sky কি কৈছে মই আকাশত থাকো বুলি কৈছে Sometimes I am small and sometimes I am big কেতিয়াবা মই সৰু হৈ থাকো আৰু কেতিয়াবা মই ডাঙৰ হৈ যাও I glow at night মই ৰাতিহে দেখা দিও বা গ্লো কৰো ঠিক আছে Who am I মই কোন I am the test এটা চোৱা আকাশত আমি কি দেখা পাও দিনৰ ভাগত সূৰ্য দেখা পাও ৰাতিৰ ভাগত আমি মুন দেখা পাও ঠিক আছে দিনত সান ৰাতি মুনটো দেখা পাও তা মুনটো কেতিয়াবা কি হৈ থাকে সৰু হৈ থাকে কেতিয়াবা কি হয় ডাঙৰ হৈ যায় পূৰ্ণিমাৰ দিনাখন চাবচোন বহুত ডাঙৰ হৈ যায় আৰু আমি বহুত পোহৰ দেখিবলৈ পাও গতিকে ইয়াত কি হ'ব I am the হ'ব মুন এবাৰ বি নম্বৰটো চোৱা কি দিছে বি নম্বৰ দিছে I live in the sky মই আকাশত থাকো I twinkle at night I am not the moon মই কিন্তু মুনটো নহয় ঠিক আছে চন্দ্ৰ নহয় Who am I am a star এটো হ'ব star সি নম্বৰ দিছিল I am hot I am bright I am big I give light Who am I am the test কি হৈছে মই I am hot মই বহুত গৰম I am bright মই বহুত উজ্জ্বল I am big মই বহুত ডাঙৰ I give light মই পোহৰ দিও Who am I তে মই কোন গতিকে এনেকুৱা কি হ'ব পাৰে এটো হ'ব সূৰ্যটো বহুত কি হয়
হট হয় গৰম হয় এতিয়া চোৱা গৰমৰ দিন পৰিছে হয়নে নহয় তো কিমান গৰম পৰে আমি সূৰ্যৰ তাপত থাকিব নোৱাৰো এটা ব্ৰাইট উজ্জ্বল হয় সূৰ্যৰ পোহৰে আমি দিনৰ ভাগত পাওঁ I am big আৰু সূৰ্যটো বহুত ডাঙৰ হয় I give light সূৰ্যৰ পৰা আমি কি পাওঁ পোহৰ পাওঁ তো who am I am the হ'ব sun question number 6 read this paragraph written by Pooja কি কৈছে read this paragraph written by Pooja এটা paragraph দিছে এই paragraphটো কোনে লিখা পূজাই লিখা এই প্যাৰাগ্ৰাফটো আমাক কি কৰিছে পঢ়িবলৈ গৈছে it describes what she saw one evening ইয়াত কি কিহৰ বিষয়ে বৰ্ণনা কৰা আছে যে দিনাখন তাই ইভিনিং টাইমত তাই কি দেখিছিল ইয়াৰ বিষয়ে ইয়াতে বৰ্ণনা কৰা আছে এটা আছে one evening I was looking at the sky এদিনাখন ইভিনিং সময়ত ইভিনিং টাইমত মই পূজাই কি কৰিছিল আকাশলৈ চাই আছিল It was 7 o'clock in the evening আৰু তেতিয়া সময় আছিল আবেলিৰ 7 বজা ঠিক আছে প্ৰায় ৰাতি হয় এনেকুৱা ধৰণৰ বা গধূলি হয় এনেকুৱা ধৰণৰ সময় আছিল The moon was shining brightly the moon হৰজনটো বহুত কি হৈছিল উজ্বলি আছিল It looked like a bright lamp in the sky গতিকে হেই যেটো মুন আছিল মুনটো কি হৈছিল বহুত উজ্জ্বল এটা ল্যাম্পৰ নিচিনা আকাশত দেখিবলৈ পোৱা গৈছিল মুনটো I saw some stars too লগতে মই কেইটামান ষ্টাৰো দেখিবলৈ পাইছিলো বহু কেইটা ষ্টাৰ Suddenly a shooting star flashed by ঠিক আছে নেক্সট ওয়া কি দিছে Now look at the pictures below and write a few sentences on each of them ইয়াতে থকা এই ছবি কেইটা আমাক চাবলৈ দিছে আৰু এই ছবিখিনি চাই তলৰ ফালে যে খালি ঠাই আছে খালি ঠাইখিনিত আমাক এই ছবিখিনিৰ বিষয়ে কি দেখা পালো কি আছে ইয়াৰ বিষয়ে আমাক লিখিবলৈ কৈছে ইয়াতে আমি কি দেখাবলৈ পাইছো তোমালোকে চোৱা আছে এটো দিনৰ ভাগ এটো সূৰ্যটো আমি দেখিবলৈ পাইছো ঠিক আছে হেলিকপ্টাৰ এখন দেখিবলৈ পাইছো তাৰপিছত চৰাই দেখিবলৈ পাইছো ৰামধেনু দেখিবলৈ পাইছো নেক্সট ৰামধেনু মানে আছে ৰেইনবো সান বাৰ্ডছ হেলিকপ্টাৰ ক্লাউড অৰ্থাৎ ডাৱৰ দেখিবলৈ পাইছো গতিকে এইটো সাইডত আমি দেখাবলৈ পাইছো মুন দেখিবলৈ পাইছো তাৰপিছত ষ্টাৰ বিলাক দেখিবলৈ পাইছো ঠিক আছে গতিকে এনেদৰে লিখিলো the sun is shining কি কৰিছো the sun is shining next rainbow has 7 color এই যেতে ৰামধেনু দেখিবলৈ পাইছো ৰামধেনুৰ কেইটা ৰং থাকে কালাৰ থাকে 7টা থাকে rainbow has 7 colors আৰু চৰাইবিলাক উৰি থকা দেখিবলৈ পাইছো গতিকে লিখিছো birds are flying এই সাইডত লিখিলো the moon is shining it is a night picture এইটো এটা ৰাতিৰ চিত্ৰ মই দুটা বাক্য লিখি দিছো তোমালোকে চেষ্টা কৰি আৰু ইয়াতে ধুনিয়াকৈ লিখিব এইখিনি আছিল আজিৰ এই ভিডিওটো যিহেতু ভিডিওটো বহুত দীঘলীয়া হৈ গল নেক্সট ভিডিওটিত the wolf and the lamb এইটো পঢ়াই দিম তোমালোকক মই চেষ্টা কৰিম বুজাই দিবলৈ আৰু লগতে উত্তৰখিনিও কৰি দিম যদি হে তোমালোকে ভিডিওটো চাই ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে তোমাৰ লগত পঢ়া বন্ধু বান্ধৱী সকলৰ লগতো ভিডিওটি শেয়াৰ কৰি দিবলৈ নাপাহৰিবা